PFৰ ফালৰ পৰা অলপ দিন আগতে যি 4208টা কনষ্টেবলৰ পোষ্টৰ কাৰণে অনলাইন এপ্লাই হৈছিলে তাৰ বৰ্তমান এডমিট কাৰ্ডসমূহ আহি গৈছে আৰু আপোনালোকে যদি 4208টা RPFৰ ফালৰ পৰা ওলোৱা পদৰ কাৰণে এপ্লাই কৰিছিলে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, ৰেলৱে পুলিচৰ ফালৰ পৰা যি আপোনালোকৰ 4208টা ইয়াৰে আপোনালোকৰ পোষ্ট আছিলে, মেলৰ পোষ্ট আছিলে 3557টা আৰু ফিমেলৰ কাৰণে আছিলে 631টা আৰু এই পোষ্টকেইটা আপোনালোকৰ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPFৰ ফালৰ পৰা ওলাইছিলে হ'লে ইয়াৰ আপোনালোকৰ এক্সামটো হ'ব 2nd to 20 মাৰ্চ 2025। তো আপোনালোকৰ 2 মাৰ্চৰ পৰা ইয়াৰ এক্সাম হ'ব আৰু ইয়াৰ আপোনালোকৰ এক্সামটো হ'ব কম্পিউটাৰ বেছড টেষ্ট CBT এক্সাম হ'ব আৰু এডমিট কাৰ্ডসমূহ ৰিলিজ দিছে আপোনালোকে RRBৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে নিজৰ যোনটো আপোনালোকৰ এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু যদিহে আপোনালোকে এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব RRB। তো RRB বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত এডমিট কাৰ্ড ডাউনলোড কৰা যোনটো আপোনালোকৰ ৱেবছাইট হয় সেই ৱেবছাইটটো ইয়াত আহি গৈছে। তো ইয়াত আপোনাৰ অনলাইন এপ্লাই কৰোঁতে যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু ডেট অফ বাৰ্থ আৰু কেপচাৰটো দি আপোনালোকে